कृष्णाय नमो नमो निरंतरे हरि बोल ए प्रथम सारें रागेन ज्ञातं राम एरा 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 गोविंद हरि राम राम श्रमानं यन्नमा प्रेमास्पदं पापा पारा पयोधितारणं विधो यन्नमा पीनप्ला श्रवणत पुनति स्वपश्व प्रप्नोति मुक्संसितो तं श्रीरामहं महेश वरदं वन्दे सदा गोविंद हरि राम राम श्रीरामचंद्र दखानन
निधन करणं येन कारी जनकानन्दिनी सीताक परीक्षक রণগে রাম গোবিন্দ হরি রাম রাম नंद की तेरा गुहाय ताल एक ताल ओ यारे जा या राम ও রে वा पावे करू प्रणाम ও রে জয় জয় রঘুপতি রাম ও রে गे जुगे ओ या अवतार ও রে ला वीर भर ও রে জয় জয় রঘুপতি রাম ও রে हरि पदे मोर गति ও রে राम हरि घुखी हम
সূত্রধর এ অলমতি বিস্তরেণ এ প্রথমে মাধব মাধব ই তুক্তানত্তা এ সভাসদ সমুদ্র শ্লোক এ ভূভূ সভাসদ জং সিনুধং শ্রদ্ধায়ধুনা এ জনক নন্দিনী নাম নাটক এ শ্রবণে মুক্তি সাধকম অথবতিমা এ জয় জয় এ জয় জয় রঘুপতি রাম এ ত্বা পাবে করুহু প্রণাম এ পিতৃ বাক্য পালি এ বন বাঘে গইলা এ দখা ননে সীতাক এ হরণ করিলা এ শ্রীরামচন্দ্রে এ রাবণক এ নিধন করিলা এ জনক নন্দিনী সীতাক এ অগ্নি পরীক্ষা করিলা এ হেন জানি নরলোকে এরি আন কাম এ পাতক সারুক ডাকি বল রাম রাম হেন জানি নরলোকে এরিয়ান কাময়ারে হেন জানি নরলোকে এরিয়ান রূপদাকি মূল রাম রাম কৃপাঙ্গ ভোপাঙ্গ ভোপাঙ্গ ভূষিতম ভূধরস ধারা 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 ধাগুর্তা অগনাগা খাগা ধাগা 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 ধাগুর্তা গোবিন্দ শ্রী পদ পদ বদৈন্য গদৈন্য হদৈন্য শ্রীদৈন্য ধে আকাশে কি বাদ্য বাজত আহে সঙ্গী আকাশে দেবদন্দুভি বাজত 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 আহা শ্রীরামচন্দ্র এমিরল 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 আহে সভাসদরূপ হামু জাকির কথা কহৈছি ওহি পরম পুরুষ শ্রীরামচন্দ্র এই সভার মধ্যে প্রবেশ করি আহত আহত এ আহত তাকে সাৱধানে এই দেশ নহ নিৰন্তৰে হৰিবোল হৰিবোল ইতিহত্ত নিত্য নিষ্কান্ত প্রবেশর গীত রাগ হিন্দুরা তাল একটা ও হরি ও
করুতকামং রাম রাজীব লুসর নেত্রে তেজ ধনুষ্পানে রূপেণ প্রতিম ভুবি গীত রাখিন্ধুরা তাল এক তাল মাঝে রাজি ওলোসন ওয়ারে মাঝে রাজি ওলুসন ওয়ারে শ্যাম লখো দর তনু অতি বিতুপন ওয়ারে শ্যাম লখো অতি বিতুপন ওয়ারে হেন জানি নর লোকে রি আনকাম ওয়ারে হেন জানি নর লোকে রি আনকাম ওয়ারে তত কসা রুকদাকি বুলা রাম রাম ওয়ারে তত কসা রুকদাকি বুলা
রাম রাম এই মায়াময় সংসাৰৰ ভোগবিলাস ত্যাগ কৰি ৰাজ সিংহাসন সকলো স্বপ্ন পিতৃ সত্য ৰক্ষাৰ নিমিত্তে এৰি থৈ আহিলো মই অযোধ্যাৰ ৰাজকাৰেঙ অযোধ্যাৰ পুণ্যাত্মা পিতৃ দশৰথৰ ঔৰস জাত মাতৃ কৌশল্যাৰ কোমল কোলাত লালিত পালিত আমি হে ৰামচন্দ্ৰ ৰঘুবংশৰ দীপ্ত জ্যোতি ধৰণীৰ কৰুণ ক্ৰন্দনৰ প্ৰত্যুত্তৰ স্বৰূপে সৃষ্টিৰ পবিত্ৰ ৰহস্যৰ অংশ হৈ মানৱ ৰূপে অৱতাৰ আমি কৰিলো ধাৰণ আজি আমি ৰঘুকুলমণি তথাপি আমাৰ ইচ্ছাতে পৰিক্ৰম কৰে হে সমগ্ৰ জগত কাৰণ আমি এই আদি সৃষ্টি আমি এই অন্ত সংহার আমি হে জীবন মৃত্যু আমি হে পৰম ব্ৰহ্ম নাৰায়ণৰ সত্য অৱতাৰ আমি ৰাম কিন্তু মাটিৰ মায়াজালত পৰি আমি যেন নিজকে পাহৰি পেলাইছো পাহৰি গৈছো আমাৰ ঐশ্বৰিক শক্তি পাহৰি গৈছো জীৱনৰ মহা ৰহস্য বুজিছো মনুষ্য ৰূপে অৱতাৰ ললো যেতিয়া মনুষ্যৰ সীমা মানিয়ে সকলো লীলা সম্পাদন কৰিব লাগিব দুষ্টৰ বিনাশ এক মহাৰণ যাৰ অন্ত হ'ব আজি ন্যায়ৰ বিজয়েৰে লংকাৰ দুষ্ট ৰাৱণে হৰণ কৰি লৈ গ'ল মোৰ প্ৰাণৰ জানকী আজি জানকীক উদ্ধাৰ ধৰ্মযুদ্ধৰ মূল দায়িত্ব মোৰ শিৰত কিন্তু আগত সুনিশ্চল হপাৰ সাগৰ দেখি সেই বিশাল বাৰিধি জাক মাৰি উঠিব বিচাৰে আজি ৰামৰ অন্তৰ জানকীৰ বিৰহে মন মোৰ কৰিছে বিহ্বল বুজা নাই কিদৰে আৰম্ভ কৰো মই জানকী অভিযান কিদৰে পাৰ কৰো সেই হপাৰ সাগৰ তাকেই ভাবি আজি মোৰ অশান্ত পৰা যাও এবে মোৰ এই শোকাকুল বিভ্ৰান্ত মনৰ গগনবিহীন গৰ্জন সামৰি ভাতৃ লক্ষ্মণ আৰু কবিগণৰ লগত জানকীক উদ্ধাৰ পথ মই কৰোগৈ নিৰ্ধাৰণ কৃষ্ণ ও হরি ও
ভালো ভূমি সৰ্বাংগে সুন্দৰ দেখা অতি বিতু সৰ্বাংগে সুন্দৰ দেখা অতি বিতু কুকুৰে প্ৰৱেশিলা সভাৰ ভিতৰ ৰাম হৰি বোলা সভে সভা ও হরি আরে সভা প্রভেশ পদে কিষ্কিন্ধারা চরণ আরে সুগ্রীবর নামে তাক জানে করব জন আরে সুগ্রীবর নামে তাক জানে করব জন আরে সঙ্গে চলে কপি গণ দেখিতে দয়াৰে ৰাম হৰি বোলা নিৰন্তৰ হৰে ৰাম হৰি বোলা নিৰন্তৰ
দাদা দাদা অ লক্ষ্মণ, দাদা কিবা হেতু দেখো তোমাক চিন্তাম্বিত মন। চিন্তাম্বিত নহে ভাতৃ, দাদা মাথো কৰিছো অনুধাৱন। অনুধাৱন কৰিছা? কি অনুধাৱন কৰিছা দাদা? ব্যক্ত কৰা। লক্ষ্মণ, কোৱা দাদা। পিতৃ আজ্ঞা মানি আনন্দ মনে 14 বছৰীয়া বনবাসী জীৱন লৈছিলো আঁকোৱালি। মোৰ এই যাত্ৰাৰ সংগী হৈছিল মিথিলাৰ আলাসৰ লাৰু জনক নন্দিনী, আৰু সাৰথি হৈ আহিছিলা তুমি লক্ষ্মণ। আজি অনুধাৱন কৰিছো এই দুৰ্ভগীয়া ৰামৰ জীৱন। তোমাৰ এই অসূৰ্য স্পৰ্শা সুকোমল শৰীৰ ম্লান আজি ৰৌদ্ৰ উৎপীড়নে দাদা এৰি থৈ কাৰেঙত চেৰেহী তিৰোতা আজীৱন ব্ৰহ্মচাৰী হৈ একমাত্ৰ ৰামৰ কাৰণে অনাহাৰে কটাইছা তুমি বিনিদ্ৰ ৰজনী। দাদা কোৱা লক্ষ্মণ, জানি শুনি আৰু কিমান কষ্ট দিম তোমাক? দাদা যিদিনা জ্ঞান চক্ষু মেলি দেখা পালো এই অনিত্ৰ সংসাৰ, সিদিনাই লেখি ললো হিয়াৰ মাজত ৰাম সীতা চৰণ সেৱাই একমাত্ৰ ধ্যান লক্ষ্মণৰ। লক্ষ্মণ, ৰামবিহীন লক্ষ্মণ, প্ৰাণবিহীন হৰি, এবাৰ ভাবি চাইছানে তোমাক অকলে এৰি অৰণ্যলৈ কিবাদৰে ৰাজ সুখ উপভোগ কৰিব এই ঠাকুৰ লক্ষ্মণ। লক্ষ্মণ, সেয়েহে দাদা তুচ্ছ বুলি ভাবি অযোধ্যাৰ ৰাজ আৱৰণ স্ব ইচ্ছাই তুলি ললো বাকলি বখন। লক্ষ্মণ, দাদা তোমাৰ দৰে ভাতৃ লাভ কৰি সঁচাকৈ ধন্য আজি ৰাম। কিন্তু কি দাদা? অদ্য পৰিমিত ৰাৱণৰ হাতে আজি বন্দিনী সীতা। ভয় হয়, কঁপি উঠে স্থিৰ বুকু মোৰ, যাৰ উদ্ধাৰৰ বাবে অতদিন অনাহাৰে অনিদ্ৰাৰে কটাইছো জীৱন, যাৰ উদ্ধাৰৰ বাবে অন্যায় সমৰ কৰি বধ কৰি বালিক দাদা সুগ্ৰীৱক পাতিল সম্ৰাট। কোৱা লক্ষ্মণ, দাদা সেই জানো কি বাৰু লংকাৰ সোণালী শোভা দেখি তাৰ ঐশ্বৰ্য বিভূতি পাহৰি যাব নেকি সেই বনবাসী ৰাম? দাদা তোমাৰ মুখত এনেকুৱা বচনে নকৰে শোভা। জানকী মাতৃ সতী, পবিত্ৰতা যাৰ জীৱনৰ পণ সতীত্বৰ দীপ্তি। জানো ভাই, দাদা কিন্তু এই নীৰৱতা, এই অজ্ঞতা, দাদা সুবিশাল বাৰিধি কৰি অতিক্ৰম প্ৰৱেশী লংকাৰ বিশাল বুকুত কেনেদৰে উদ্ধাৰ কৰিম জানকীক মোৰ? দাদা ব্যৰ্থ হল মোৰ সকলো প্ৰয়াস। সময় সৰি দিলে সীতাৰ সকলো আশা। নাই যোৱা তোমালোক, যোৱা নিজ ৰাজ্যত কৰাগৈ বসতি। দাদা লিখা আছে যি দুৰ্গতি ৰামৰ ভাগ্যত, সেয়াতো ঘটিব অৱশ্যে। ৰঘুমণি, কিয় দেখে মিছাতেই নিৰাশা সপোন? তব পদজয় হৃদয়ত লৈ জানকীক কৰিম উদ্ধাৰ। হবংশে নিৰ্মূল কৰি দুৰ্দান্ত ৰাক্ষস উৰুৱাম বিজয় ধ্বজা আপোনাৰ নামৰ। প্ৰভু দিয়ক আদেশ, আপোনাৰ আগে চাই আহো জানকী মাতৃক, দি আহো তব আগমনৰ শুভ বাৰ্তা। লংকাৰ গোপন পথ সেনাৰ শক্তি সকলোতেই পৰ্যবেক্ষণ কৰি আহিম আপোনাৰ বাবে। চকুৰে গাঁঠি আনিম সোণালী নগৰৰ কাৰুকাৰ্যৰ গাথা আৰু বিভূতি, য'ত বন্দী হৈ আছে
আপোনাৰ প্ৰাণাধিক প্ৰিয়ে ভক্ত হলো প্ৰভু কেনেকৈ লংঘি অপাৰ সাগৰ বক্ষ প্ৰৱেশিবা সেই মায়াময় লংকা নগৰে প্ৰভু হে কিষ্কিন্ধাৰ মুকুতামণিটি প্ৰভু নালাগে প্ৰভু অকলে পঠাব নোৱাৰো তোমাক প্ৰভু নকৰিব চিন্তাও কাৰণে হনুৰ ওপৰত আমাৰ আছে অগাধ বিশ্বাস প্ৰভু পূজ্য হনুমন্ত মহাবীৰ সকলো বাধা বিঘিনি লংঘি নিজ কাৰ্য কৰিব সমাপন হয় হয় প্ৰভু হনুক আজ্ঞা দিয়ক প্ৰভু আপুনি নিশ্চিন্ত থাকক আপুনি সদয় হলে ক্ষুদ্ৰ বিপৰায়ো পৰ্বত লংঘিব পাৰে মই এক কণিকা শক্তিৰে প্ৰভু প্ৰৱেশিম লংকাৰ বুকুত যোৱা তেন্তে বাছা প্ৰভু কৰিছো আশীৰ্বাদ সীতাৰ বাৰ্তালৈ শীঘ্ৰে উভতি আহিবা আমাৰ কাষলৈ এ হ'ব মোৰ অক্ষয় কবচ প্ৰভু সকলোকে জনাই প্ৰণিপাত ওলালো মই স্বৰ্ণ লংকালৈ দাদা দুষ্টৰ খাতে বন্দিনী মাতাই হনুমানক বিশ্বাস কৰিব জানো বাছা প্ৰভু চিন ৰূপে লৈ যোৱা মোৰ ৰত্ন আঙুঠি প্ৰভু মোৰ স্নেহ ভৰা আশীৰ্বাদ প্ৰভু জানকীক কৰিবা প্ৰদান ভাল প্ৰভু এবে মই মাগিছো বিদায় জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম ভাই লক্ষ্মণ দাদা আৰু কপিগণ প্ৰভু বলা খন্তেকে বিশ্ৰাম কৰোগৈ ব'লা দাদা সীতা যখন ধারে হনু লঙ্কা গছৰিয়া চকু ঘূৰে চতুৰ্দিশে পথক হৰাইলা অচিন ভয়কা হৰি নিশমে জৰিৰাইৰে অচিন ভয়কা
কৰা ক্ষমা জননৰ ব্রহ্মকুলীন বিশ্ব সবারেখির ঔরখজাত রক্ষামাত্রী কই কখির গর্ভজাত জ্যেষ্ঠ সন্তান কৈলাসপতির একান্ত ভক্ত ত্রিকালজ্ঞ ত্রিলোক বিজয়ী রাজা লঙ্কেশ্বরময় সর্বজনবিদিত যদিও ব্রহ্মখনিত মোর বৈধমনিত কিন্তু জন্ম ললুচি দিনাই রক্ষা কুলত জন্মর পিছরে পড়া দেবতা মনুষ্যই অনার্য বর্বর দুর্দান্ত রাক্ষস বলি করে তিরস্কার এই তিরস্কারর প্রতিশোধ লবর বাবে দিক বিজয়র মই করিছিল ঘোষণা রণজয়ী হই দিক বিজয় স্বর্গ মর্ত্য পাতাল করি একাকার ত্রিলোক বিজয়ী নাম ললুময় বহুদা বৈখ্যাত বিশ্বকর্মার অপূর্ব সৃষ্টি এই সুবর্ণ লঙ্কা জ্যেষ্ঠ ভাতৃ কুবেরর পরা বলেরে করিল হরণ আজি আজি রাজা তো খানন তথাপি তথাপি মোর মনত কিয় শান্তি নাই বৃথা মোর ত্রিভুবন বিজয়ী নাম বৃথা মোর স্বর্ণলঙ্কার রাজভরণ বৃথা মোর অসীম শকতি আজি হন্তে নাপালো মই মোর উপযুক্ত প্ৰতিদ্বন্দ্বী যাৰ হাতত ত্যাগিব পাৰো মই মোৰ ৰক্ষা জীৱন মহাদেৱক আহ্বান কৰি জানিল মোৰ মুক্তিৰ পথ ও হরি আরে আও তো যে রানী মন্দু রে আরে সহজে গমন খৰমা সুন্দৰী আৰে সহজে আগমন খৰমা সুন্দৰী
হৰি বোলা। ত্ৰিভুৱন বিজয়ী তখাননৰ ভাজ্যা মই মন্দুতৰী পিতা মোৰ ময়দানৱ দৈত্য শিল্পীৰূপে খ্যাতই জগতৰ মাজে স্বৰ্ণময় লংকাৰ ৰাজ ৰাণী হৈ প্ৰৱেশ কৰিছিলোঁ মই ত্ৰিলোক বিজয়ী স্বামী দখাননৰ হাতত ধৰি। স্বামীৰ জীৱনৰ একমাত্ৰ নায়িকা বুলি পলে পলে জাগিছিল মোৰ অপাৰ গৌৰৱ। আৰু বীৰপুত্ৰ মেঘনাথ অক্ষয় কুমাৰৰ বীৰত্বই বাৰে বাৰে মোৰ মাতৃত্বক পিন্ধাই গৈছিল গৌৰৱৰ জয়মালা। কিন্তু কিন্তু মোৰ এই সুখ সহ্য নহ'ল বিধাতাৰ। ৰাজভগ্নী শূৰ্পণখাই দ্বিতীয় স্বামীৰ অন্বেষণত কামাতুৰা হৈ দৃষ্টি দিছিল ৰঘুকুলমণি ৰামক। আৰু তাৰে পৰিণতিত লক্ষ্মণৰ হাতে নাক কাণ হেৰুৱাই কামাতুৰা শূৰ্পণখাই তেতিয়াই খনিত কৰিছিল ঘোৰ অমাৱস্যাই লংকাৰ কপালত। এতিয়া পদে পদে বিপদৰ আগজাননী পাই বাও চক্ষু মোৰ লৌৰিছে সঘনে। হৰমা মই দখাননৰ ভাজ্যা হৈও বৰ অসহায় হৈ পৰিছো। ৰাতিৰ স্বপ্নত নিদ্ৰা দেৱীও যেন কৈ যায় মোক মন্তুতৰী ঘটিব মহামংগল তোৰ স্নেহৰ লংকাত। কাৰ্যৰে খহি পৰিব তোৰ কপালৰ ভানু। মই কি কৰোঁ হৰমা? কিবাদৰে ৰক্ষা কৰোঁ স্নেহৰ লংকাক পতনৰ কৰাল গাহৰ পৰা। বাইদেউ দুখ নকৰিব বাইদেউ, বিধিৰ বিধানীটো কোনো নোৱাৰে সলাব। জোনাককো কৰি থাক পুৱাৰ বেলাটো ওলাই কেঁচা অন্ধকাৰ। দুখ নকৰিব বাইদেউ। দুখ কৰাৰ বাহিৰে মোৰ সামৰ্থ্যতা যে একো নাই। যে আছিল সেও আজি ম্লান পৰি গ'ল। মন্তুতৰী জীৱন মানে হেৰুৱাৰ স্বপ্ন কাহিনী। বাইদেউ জীৱন মানে দুখ নহয় বাইদেউ, তাত থাকে স্বস্তিৰ নিশ্বাস, থাকে তাত আনন্দৰ বীজ। বাইদেউ আপুনি প্ৰতিব্ৰতা, ই এক সত্য, ই এক জ্বলন্ত প্ৰদীপ। লংকাৰ প্ৰত্যেক স্তম্ভ ইয়াৰ সাক্ষী। কিন্তু মহাৰাজে জানো বুজিব আপোনাৰ পবিত্ৰতাৰ ব্যথা। সপূৰ্ণখাৰ প্ৰতিশোধৰ নামতে পূৰ্ণ কৰিছে তেওঁ অন্তৰৰ দহন। বাইদেউ হৰমা এই এৰি নুশু, বলক খন্তেক কৰককৈ বিশ্ৰাম। অস্থিৰ প্ৰাণে আজি অলপ পাওঁ শান্তি।
ও বহরি শঙ্কর জানকী কামং প্রবেশং বিষণ্ণ মনা চিন্তয়ন্তি রাম চন্দ্র শরণ ঋষিরা ভিতর আরে রাম হরি রাম হরি ভোলা নিরন্তর অঘোষ বন নামতে বিখ্যাত পেহী, কিন্তু এই বন, এই মৌনতা, এই গছৰ ওচৰত পৰি থকা শুকান পাতবোৰ যেন মোৰ অন্তৰৰ তীব্ৰ বিষাদৰ প্ৰতিধ্বনি। জন্মৰ লগে লগে মাতৃৰ আচল হেৰুৱালো, পিতৃজনকৰ স্নেহে মোক গঢ়ি তুলিলে, কিন্তু কোনোবেলি মাতৃৰ আদৰ নোপোৱা এই দুখনিয়ে আত্মীয়তা কৰ পৰা বিচাৰিব। ইমানবোৰৰ পাছত বিবাহ নামৰ কুঁহিপাত হৈ চিঞনে কিছু অলপ হাঁহি মাৰিবলৈ শিকাইছিল, কিন্তু তাৰ পিছতেই বনবাস। সিংহাসনৰ সলনি বন, ৰাজ কাৰেঙৰ সলনি গছৰ ছাৰ তলৰ নেতাল ৰজনী। এই যাত্ৰাৰ অন্তত ৰাৱণ আহিল,
নিতান্তে এক মুহূৰ্তৰ সিদ্ধান্ত লক্ষ্মণ ৰেখা যাক সকলো সুৰক্ষাৰ সীমা বুলি কয় এই যেন মোৰ জীৱনৰ ওপৰত থকা এটা মৰ্যাদাৰ শৃংখল আছিল নুবুজি সেই কথা মই সেই ৰেখা কৰিলো অতিক্ৰম কিন্তু কিয় কাৰণ মই ভয় কৰা নাছিলো মই কৃতজ্ঞতাত বিশ্বাস কৰিছিলো মই মানৱতা বুজো সেয়াই মোৰ অপৰাধ হ'ল সেয়া কেৱল ৰেখা নাছিল সেয়া আছিল সমাজে আঙুলিয়াই দিয়া এক সীমা সীতা ইমানেই কৰিব পাৰিব সীতা ইমানেই সহিব লাগিব কিন্তু মোৰো সীমা আছে মই নপঢ়ো মাথো নীৰৱতাৰ ভাষা আজিৰ এই দুখ অপমান অপহৰণ এইবোৰে মোক নিজৰ চকুতে নোহোৱা কৰিছে মই আজি অপহৃতা নহওঁ মই এক প্ৰতীক এক প্ৰশ্ন এক প্ৰতিবাদ মোৰ চকুৰ পানীত দুৰ্বলতা নাছিল কেতিয়াও এইবোৰ আছিল সহনশীলতাৰ প্ৰতীক প্ৰণাম দেৱী পুনৰ কিয় আহিলা তুমি জানকী আঁতৰি যোৱা তোমাৰ চাহু মোৰ বাবে বিষৰ দৰে জানকী চেষ্টা কৰা বুজিবলৈ হাতত পূজাৰ সম্ভাৰ লৈ তোমাৰ দাসত্ব স্বীকাৰী আহিছো নিজে আদৰ্শ দুষ্ট ৰাক্ষস ভাবিছ নেকি তোৰ এই মৌ বৰষা চতুৰ পলাপত ফুল চাম মই পাহৰিম ৰাঘৱক যিজন মোৰ আত্মাৰ ঈশ্বৰ যিজনক মই প্ৰতিনিতে কৰো বন্দনা তেওঁ কিঞ্চিতো নাপাহৰে জনক দুখি যায় গুচি যা তোৰ চতুৰতা এতিয়া ব্যৰ্থ গুচি যা দুৰ্মতি নোৱাৰ কৰিব তই পুনৰ চালনা দেৱী নকৰিবা সন্দেহ সঁচাকৈ মই তোমাৰেই দাস আজি মোৰ জীৱনৰ ৰাজলক্ষ্মী তুমি স্বয়ম্বৰত তোমাক দেখা দিন ধৰি ৰাৱণৰ মন প্ৰাণ সৰ্বস্ব আছিল কেৱল তোমাৰ কিন্তু চেষ্টা কৰিও তোমাক নিজৰ কৰিব নোৱাৰিলো তথাপি ভাগ্যৰ ভাগ্য ৰেখাই যদি মোক পুনৰ তোমাৰ কাষলৈ লৈ আহিছে তেন্তে তেন্তে কিয় নকৰিম মই সেই প্ৰয়াস সেইবাবে নিজ হাতে আনিলো তোমাক মোৰ স্বৰ্ণলংকালৈ শুনা দেৱী বিশ্ববাসীয়ে জানে মোক ৰাক্ষস বুলি আতংকৰ প্ৰতীক বুলি মনুষ্য দেৱতাই তিৰস্কাৰ কৰি কয় বৰ বৰ দুৰ্দান্ত অনাৰ্য ৰাৱণ কিন্তু এই ৰাৱণৰ গুপ্ত বেদনাৰ কথা কোনোবাই জানো বুজিব পাৰিব তুমি জানা ৰাণী জগতৰ বাবে ৰাক্ষস ৰাৱণ আজি তোমাৰ শৰণৰ ভক্ত এই ৰাৱণক কেৱল তুমিহে দেখিছা প্ৰেমিক ৰূপে দাস ৰূপে দেৱী গ্ৰহণ কৰা মোৰ পূজাৰ বাক্যৰ্ঘ সুৰভিত পুষ্প যি প্ৰেম অপহৰণত জন্ম লয় সেই প্ৰেমত নাথাকে পবিত্ৰতা নাথাকে অধিকাৰ মই একমাত্ৰ ৰঘুনাথৰ মোৰ হৃদয় মোৰ আত্মা তেওঁ পূজাৰ স্থল মই জনক দুখিতা মই ৰামৰ ধৰ্ম পত্নী অন্য কাৰোৰে প্ৰেম কিবা প্ৰস্তাৱত মই নহওঁ বিচলিত নহওঁ বিকৃত জানকী গুচি যোৱা মোৰ চৰণত আহি নিজৰ আত্মাকো নকৰা তুচ্ছ কিন্তু ৰাখিবা মনত
এদিন আহিব মোৰ স্বামী ৰামচন্দ্ৰ ধৰ্মৰ দণ্ডৰূপে তোমাক পঠিবৰ হেতু সেইদিনা এই স্বৰ্ণ লংকা হৈ পৰিব অগ্নিৰ অংগাৰ আৰু সেইদিনা উদ্ধাৰ হ'ব এই অপহৃত সীতা জয় হৈ পবিত্ৰ হৈ পরিকল্পনা হ্যাঁ বৃথা পরিকল্পনা দেবী তোমার মুখে এনে অসম্ভব কথা শুনি হাঁহি উঠে মোৰ বিশাল সাগৰ পাৰ কৰি এগৰাকী তিৰোতাৰ বাবে নাহে ভিক্ষাৰী ৰাঘৱ যদিও অপ্ৰিয় এই সত্য রাবণৰ বাদে তোমার কোনো নাই ভবিষ্যৎ নোহে যদি ভৱিষ্যত তেন্তে মৃত্যুকেই ল'ম আঁকোৱালি এই অভাগীৰ জীৱন শেষ হ'লেও তোৰ দৰে পাপাত্মাক মই শতবাৰ কৰো প্ৰতাখা মৃত্যু তোমাৰ প্ৰাণ ল'বলৈ আহে যদি চন্দুত তেন্তে পাৰ হ'ব লাগিব এই দুৰ্গভেদী লংকাৰ বক্ষ এই লংকাত জমদূতে নালাগে সাক্ষাৎ যমৰাজেও মোৰ অনুমতিৰ অবিহনে প্ৰৱেশ কৰিব নোৱাৰে তোমাৰ মৃত্যু তেতিয়াহে সম্ভৱ যেতিয়া এই লংকাধিপতি ৰাৱণে বিচাৰিব তুমি নাজানা মোৰ সামৰ্থ্য সকলো দেৱতা গন্ধৰ্ব গ্ৰহ তৰা নক্ষত্ৰ চলে আজি মোৰে ইয়াতে মই নহো কেৱল ৰাৱণ মই স্বয়ং শাসক সময়ৰো আকৌ কিহৰ বাবে অভাগ্য মোৰ ভাগ্যত লিখিলা ৰাঘৱ ক'ত আছে মোৰ প্ৰাণাধী এই স্বৰ্ণ লংকাৰ ঐশ্বৰ্যৰ মাজত ৰাৱণৰ বন্ধনত মই শৃংখলিত আহা ৰাঘৱ আহা লক্ষ্মণ উদ্ধাৰ কৰা এই আপোন জানকী নহ'লে পবিত্ৰতাৰ সাক্ষী ৰাখি ধৰিত্ৰীক এই বনতে মই ত্যাগ কৰিম মোৰ নিজ
কত কারণ কত বন করিল শরণ পাতে, কিন্তু কিন্তু না পালো মোর জননী জানকী হত সহস্র রমণীর মুখ করিল দর্শন, কিন্তু তথাপি নেদেখিল সতী সাধী মোর জননী জানকী। হে বিধাতা, এই পবিত্ৰ সন্ধানৰ পৰা মোক বঞ্চিত নকৰিবা। পৰিছে মনত সম্পাতিয়ে কৈছিল অশোক বনৰ কথা। এই সেই অশোক বন। শিঙৰি গছজোপাৰ তলত এজনী নাৰী। স্বৰ্ণ লংকাতটো এনে কোনো পৰিসৰ নাই। গছৰ ছাঁত বিশ্ৰাম কৰে কোনো নাৰীয়ে। সেয়াই সেয়াই আই বৈদেহী জননী। আই আই কোন 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 তই? ৰাক্ষসৰ মায়াৰে নতুন ৰূপ লৈ আহিছ নেকি মোক বিভ্ৰান্ত কৰিবলৈ? নহয়, মই কোনো চলনাময়ী ৰাক্ষস নহয়, মায়াৰ কোনো কুটিল ছায়া। মই পৱন পুত্ৰ হনুমান, শ্ৰীৰামৰ তিৰোহিত সেৱক। প্ৰভুৰ আদেশ অনুসৰি তোমাৰ পবিত্ৰ চৰণত মই হৈছো উপস্থিত। তেন্তে ৰাঘৱৰ চৰিত্ৰ পাঠ কৰি উপযুক্ত প্ৰমাণ দিলেহে মই কৰিম বিশ্বাস। ভাল আই, শুনা। আয়ত লোচনেৰে যেন পূৰ্ণিমাৰ চন্দ্ৰ, শ্যাম বৰ্ণ শৰীৰত সুগঠিত বক্ষ, বাহুত কৌদণ্ড ধেনু, পৃষ্ঠত অক্ষয়তুন, জটামণ্ডল শিৰত, গলত বৈজয়ন্তী মালা। ৰাজনীতি কলা ধৰ্ম সকলোতে পাণ্ডিত্য, প্ৰজাৰ স্নেহৰ আধাৰ, ভাতৃৰূপে সুমিত্ৰ নন্দন লক্ষ্মণ। সুৰ অসুৰ যাৰ নামত কম্পিত, যাৰ এক হুংকাৰতে নিধন হৈছিল তাৰকা সুবাহু, তেৱেই ৰঘুপতি শ্ৰী ৰাম। চোৱাই এই যে স্বৰ্ণ আঙঠি, য'ত উৎকীৰ্ণ হৈছে প্ৰভু ৰামৰ নাম, এয়াতো নহয় বুলি নোকোৱা নিশ্চয়? স্বামীৰ আঙঠি? আই হাই, হয়তো এয়া স্বামীৰ স্পৰ্শ। এই স্বৰ্ণ আঙঠিৰ আচৰতে ধৰা আছে মোৰ জীৱনৰ সকলো স্মৃতি, সকলো আশা। কিন্তু বাচা, বিনা যুদ্ধে মোৰ নহ'ব উদ্ধাৰ। এই অপৰাজিত লংকাৰ বুকুত মই বন্দিনী। চোৱা,
কবাকৈ স্বামীক তেওঁ আশাতেই ৰাখিছো জীৱন তেওঁ নামেই জপি আছো প্ৰতিশ্বাসত আই সদু আই কুখনে আছে নে স্বামী ও আই জগৎপতি শ্ৰীৰাম সৰ্ব শক্তিমান অচিৰেই আহিব তোমাক মুক্ত কৰিবলৈ দিয়া এবে মই মাগিছো বিদায় মোৰ এই মস্তকৰ মনি লোৱা চিন স্বৰূপে দিবাকৈ প্ৰভু হয় কবাকৈ মোৰ প্ৰতীক্ষাৰ কথা হয় জয় শ্ৰীৰাম জয় শ্ৰীৰাম আৰু এই দুটি হয় অমিত ফল খোৱা আনন্দেৰে হয় পাতে পাতে আছে মোৰ আশীৰ্বাদ ইমান মধুৰ আই ক'ত পোৱা যায় এনে অমৃত ফল সৰ্ব ফল খাই মই পুৰাও দৌৰ নকৰিবা তেনে প্ৰয়াস শত ৰাক্ষসৰ ৰক্ষিত এই মধুবন পক্ষীও য'ত নোৱাৰে পক্ষীব নোৱাৰিবা বাছা তাত কৰিব প্ৰৱেশ প্ৰাণ নাশ কৰিব ৰাক্ষসে সেই চিন্তা নকৰিবাই মই ৰামৰ সেৱক নাই নাই মোৰ কোনো ভয় ৰক্ষ শক্তিলৈ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম হনুমান রাবণ স্নেহী আরে গণজিনী গর্জে মগতি সন্দীরত আরে রাম ঘুষি পুত্র ইন্দ্রজিৎ প্ৰণাম পিতা কোৱা পিতা অকস্মাতে প্ৰৱেশিলা মোৰ সমীপে কিবা বিপৰ্যয় হৈছে নেকি আমাৰ ৰাজ্যত শুনিবলৈ পাইছো কৰবাৰ পৰা এটা মলুৱাই আহি আমাৰ মধুবন ধ্বংস কৰিব ধৰিছে আমাৰ মধুবনৰ ৰখীয়া ৰক্ষসেনাৰ লগত যুদ্ধ কৰি বধ কৰে বহুত তব পুত্ৰ ইন্দ্ৰজিৎ মই
নাই মোৰ একোৰে ভয়। মুহূৰ্ততে বন্দী কৰি সেই মলুৱাকে সমৰ্পিম তজু শৰণতে। সাধাৰণ মলুৱা নহয়তো। শুনিছো সোণৰ দৰে দীপ্ততাৰ শৰীৰ, বিশালতা এনে যে বৰিধিৰ মাজত যেন জ্বলি উঠা এক অগ্নিশিখা। কিন্তু ইন্দ্ৰজিতু নহয় সামান্য বীৰ। অগাধ বিশ্বাস আছে মোৰ পুত্ৰৰ ওপৰত। সেই হেতু পঠাইছো তাক সেই মলুৱাৰ কাষলৈ। মলুৱা, বুজি পাবি তই আজি ৰক্ষা সন্তানৰ শক্তি কিমান। কত পলাইছ বনবাসী ৰাঘৱৰ পদলেহি? ইন্দ্ৰ বিজয় ইন্দ্ৰজিতৰ হাতত আজি তোৰ নহব নিস্তাৰে। ৰণ পাণ্ডিত্যৰ শংখনাথে নালাগে কৰিব বীৰত্ব প্ৰকাশ কৰা ৰণকৌশল। বেশ তেন্তে এবাৰ তুলি ললো ব্ৰহ্মাস্ত্ৰবান, পাৰ যদি ব্যৰ্থ কৰে। ব্ৰহ্মদেৱৰ বান মই ব্যৰ্থ হ'ব দিব নোৱাৰো। তেওঁৰ সন্মানাৰ্থে মই বন্দী হ'ব লাগিব। তেওঁৰ সন্মানাৰ্থে মই বন্দী হ'ব লাগিব। বল মূৰ্খ পশু। ধৰি আনিলো বনৰ বান্দৰক, উপযুক্ত শাস্তি অৰক প্ৰদান। কোন তই? কিয় চোৰৰ দৰে প্ৰৱেশিলি আজি লংকাৰ পবিত্ৰ ভূমিত? শ্ৰীৰামৰ কিংকৰ মই, নাম মোৰ হনুমান। সন্ধি প্ৰস্তাৱ লৈ দূত হৈ আহিছো ৰামৰ। কোৱা লংকেশ্বৰ, সন্ধি কিম্বা যুদ্ধ, মৃত্যু কিম্বা নতুন জীৱন, ভৱিষ্যত কিনো বিচাৰা লংকা। সন্ধি ভিক্ষাৰী ৰামৰ সন্ধি নালাগে ৰাৱণ। আৰু এবাৰ ভাবিছো দশনন, ভৱিষ্যতে প্ৰভুৰ নিক্ষেপিত পানে অপেক্ষা নকৰে তোমাৰ প্ৰস্তাৱলৈ। বিৰতি নাপাবা যুদ্ধত অনুশোচনাৰ বাবে। ইন্দ্ৰজিৎ, ইয়াৰ নেজত বস্ত্ৰ মেৰিয়াই কৰাগৈ অগ্নি সংযোগ বিশ্বয়ো দেখা উচিত ৰাৱণৰ শাস্তিৰ বিধান। যোৱা আজ্ঞাহীৰ ধৈৰ্য পিতা, বল। না কি ভাবিছে না? তুমি তো জানাই প্রিয়ে, রক্ষক বলি বর্বর বলি ঘৃণা করে মুখ বিশ্বর মানবে, উপহাস করে ভীরু দেবতাই। আজি এটা বান্দরেও অকথ্য ভাষারে মুখ করি কুল অপমান।
এটা বান্দরেও মোক কৰি গ'ল অপমান। কোৱাচোন প্ৰিয়ে, হওঁ জানো অত্যাচাৰী অনাচাৰী মই? হয় জানো হিয়া মোৰ নিৰ্মম নিষ্ঠুৰ? নুবুজো ক্ষুদ্ৰ তথ্য তোমাৰ কাৰ্যৰ অজ্ঞান হীনাচাৰী নাৰী মই দাসী চৰণ। হা, এয়া কি কৈছা প্ৰিয়ে? দাসী নোহোৱা তুমি? মোৰ জীৱনৰ জয় লক্ষ্মী, তুমি মোৰ ৰাজলক্ষ্মী। আজি মই হৈ থকা নাই আপোনাৰ জীৱনৰ জয় লক্ষ্মী কিম্বা ৰাজলক্ষ্মী। লংকাৰ জনে জনে কৰিছে প্ৰচাৰ, সেই ঠাই আজি জনক নন্দিনী। সেই ঠাই আজি জনক নন্দিনী। এয়া কি কৈছা প্ৰিয়ে? ঠিকেই কৈছো। কদাপিও নহয় প্ৰিয়ে, কদাপিও নহয় প্ৰিয়ে, তুমি ভবাৰ দৰে। তেন্তে লংকা ধ্বংস কৰিবলৈ ইমান উদ্যত কিয় আপুনি? সকলো জানো, বুজি পাওঁ। আজি জানকীৰ বাবে কৰিব খুজিছা ইমান ডাঙৰ অভিযান। মন্দোত্তৰে স্তব্ধ হোৱা। ভকুতি নেদেখুৱাব মহাৰাজ, ভকুতি নেদেখুৱাব। যদি আজিও আছে প্ৰেম হৃদয়ত মোৰ বাবে, তেন্তে এৰি দিয়া জানকী ছয় চাই। নাই একো প্ৰয়োজন লোকৰ তিৰোতাৰ। ৰাৱণৰ ভাৰ্যা তুমি জনা উচিত, সেই জানকীৰ বল্লভে ভগিনীৰ নাক কাণ কাটি ৰাৱণক হে আজ্ঞান কৰিছিল এই বিশ্ব ৰাখ বিষত চিঞৰি উঠা ভগ্নীৰ করুণ ক্রন্দন তুমি শুনা নাছিল রাধে, কেবল শুনিছো মই। বিনা অপরাধে ভগ্নীৰ নাক কাণ কাটি অপমান কৰা নাছিল। বিবাহিত পুৰুষক কামনাৰ দাবানলে মন্দোত্তৰে মোৰ বাবে সৰ্বদা অপৰাধী ৰাম লক্ষ্মণ। হ'ব পাৰে অপৰাধী ৰাম লক্ষ্মণ। টুকুনিৰ সীতাৰ তাত নাই অপৰাধ। অশোক বনত সীতাই তোকে চকুলো। সীতাৰ লুটুকে ঘটাব মহাপ্ৰলয়ে সুবৰ্ণ লংকা। ক্ষান্ত হোৱা প্ৰিয়ে, ক্ষিপ্ত কৰি নজগাবা মোৰ দুৰ্দান্ত ৰক্ষা। যাম মই নিজকে পাহৰি। চলি গ'ল, পৰি গ'ল, চলি গ'ল, ৰক্ষা কৰা, ৰক্ষা কৰা। নগৰত জ্বলি উঠিছে প্ৰচণ্ড অগ্নি। তবু দিখে দাবানল লংকা ধ্বংসৰ এই নেকি আৰম্ভণ। তুমি যোৱা প্ৰিয় অন্তঃপুৰলৈ, তুমি যোৱা মহাগ্নিক মই কৰো নিবাৰণ। পিতা বনৰ বান্দৰে ঘটালে ব্যাঘাত। বান্দৰ নহয় যেন ৰুদ্ৰৰ প্ৰতিচ্ছবি। তাৰ শৰীৰৰ ক্ষুদ্ৰ অগ্নিয়ে গ্ৰাস কৰে গোটেই নগৰ। শাৰী শাৰী সুবিশাল অট্টালিকা আজি মোৰ দুখতেই পিতা হ'ল ভস্মীভূত। নহয় তোমাৰ দুখ নকৰা বেজা, নকৰা বেজা। হয় যদি হওক ভস্ম সোণৰ লংকামন, থাকে যদি অজেয় ৰাৱণ। পুনবাৰ হত লংকাময় কৰিম স্বজন। পুত্ৰ শাস্তি দিয়া অগ্নিক,
অবরোধ কর পবনক, বরুণ দেবতাক মাতি আনি হনু আদেশ ততালিকে করেছেন অগ্নি নিবারণ। জীবাজ্ঞা পিতা, অবস্থা দেবতাক মুহূর্ততে কার্যতে করুণী উচিত। হে ভোলানাথ, স্মরণ হইছে আজি, স্মরণ হইছে আজি। কৈছিলা তুমি নর রূপে আহিব দেবতা, দিবহি উপশম রাক্ষস রাৱণৰ। বুজিছো বুজিছো, রাম কদাপি নহয় নারী স্নেহৰ ভাষা, কোনো সাধাৰণ ৰাজপুত্ৰ। তেওঁ বিষ্ণু, যি মোৰ দীৰ্ঘ অহংকাৰৰ শেষ শিলালিপি লিখিবলৈ আহিছে। অন্তত তোমাৰ লীলাত খণ্ডত মই কেন্দ্ৰীয় চৰিত্ৰ হলো। অন্তত মই তোমাৰ লীলা খণ্ডত কেন্দ্ৰীয় চৰিত্ৰ হলো। যাও যাও যাও। ও হরি গহীন ভিৰগতি অতি বিশ্বৰে গহীন ভিৰগতি অতি রাম রস রণ চিন্তা সদা করে মন। রাম রাম বোলা হবে রাম রাম উরা হবে হদ জগত। অত্রে বিবেকন দাদা, বিবেকন প্রণাম দাদা। বিবেকন দাদা দিয়া মোক সুখৰ সংবাদ। দাদা, নাই একো সুখৰ সংবাদ, বিপদৰ বাতৰিহে। হঠাৎ কি বিপদ ঘটিল লংকাত, যাৰ বাবে সংবাদ দিবলৈ তুমি কৰিছা কুণ্ঠাব। থাকোঁতে জীৱিত সহস্ৰ পুত্ৰ লংকাৰ বিপদৰ বাতৰি জনাব বিচাৰিছা মোৰ ওচৰত।
নিজ হাতে লঙ্কেশ্বরে যে বিপদ মাতিছে লঙ্কার, নোয়ারে কোনেও করিব তার কোন প্রতিকার। ইমান শক্তিহীন হই যদি লঙ্কার সন্তান, থাকিলেও বিজয় রাবণ, না বাঢ়ে কেতিয়াও জননীর মান। অনুরোধ করিছো দাদা, যদি হে কামনা নিজর কল্যাণ, যদি হে রাখিব বিচাৰিছা জননীৰ মান, তেন্তে দাদা ৰামৰ হাতত গৈ হিতাক কৰাগৈ প্ৰদান। তাকে কবলৈ আহি ইমান পতনি মেলিছ, যা ভীৰু, তোৰ উপদেশ নালাগে ৰাৱণক। বুজি পাই ৰাৱণে কৰ্তব্য নিজৰ। কিষ্কিন্ধাৰ কপিৰাজ মহাবীৰ বালি ৰামৰ হৰত পৰিল বাগৰি। নৱসম্ৰাট সুগ্ৰীৱ আৰু সমস্ত বানসেনানী আহিছে ৰাঘৱৰ হোমে লংকাপুৰীলৈ। সেয়েহে দাদা শুনা মোৰ হিত উপদেশ, অপেক্ষা মাত্ৰ ৰাম নহয় কদাপি। স্তব্ধ কাপুৰুষ, দাদা ৰাজনীতি তই মোৰ নোৱাৰ বুজিব। ৰাজনীতি ৰাজনীতি হয় যদি প্ৰজাৰ উৎপীড়ন, ৰাজনীতি হয় যদি পৰৰ স্থিৰ হৰণ, তেন্তে দাদা তেনে ৰাজনীতি মোক নুবুজাইছেও। লংকাৰ সন্তান মই প্ৰাণে প্ৰাণে ভাল পাওঁ নিজৰ জন্মভূমিক। সেয়েহে দাদা বিনয় সন্ধি কৰা যদি ৰাঘৱৰ হোমে, ৰাক্ষসকুল হ'ব ৰক্ষা, জননীৰ বাঢ়িব মান। এই ৰণত আহে যদি তোৰ নাম লংকাৰ, দাদা কিন্তু তোৰ দৰে ভীৰু ভদ্ৰিক বুকুত সাৱতি দাদা নাজানো কিদৰে বাঢ়িব জননীৰ সন্মান। দাদা দাদা শৰণত ধৰিছো দাদা, নুবুলিবা তেনো অৱচন। কাপুৰুষ, নবলিবি তই দাদা বলি মই। দাদা নহলোহেঁতেন যদি একে মাতৃগৰ্ভজাত সহোদৰ ভাতৃ, তেন্তে কাঢ়ি ললোহেঁতেন নিজ হাতে তোৰ প্ৰাণ বক্ষ বিতাৰি। দাদা আৰু তাৰ বিপৰীতে যা পাখণ্ড, আজি হন্তে তোক দিলো মই নিৰ্বাসন লংকাৰ পৰা। গুচি যা দেশদ্ৰোহী কাপুৰুষ, বিলম্বই ঘটাব বিঘিনি। দাদা স্বদেশত থাকি অধৰ্মক আশ্ৰয় দিয়াতকৈ গুচি যাম দাদা মই দূৰ দেশলৈ। মহাৰাজ শেষ বিদায়ী সম্ভাষণ কৰিবা গ্ৰহণ।